বালিপৰাত 200ৰো অধিক চৰাই চিৰিকটিৰ অস্বাভাৱিক মৃত্যু। শোণিতপুৰৰ বালিপৰাত কেইবাশ চৰাইৰ অস্বাভাৱিক মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বালিপৰাৰ এৰাগাঁৱৰ সমীপৱৰ্তী দ পথাৰত সংঘটিত হৈছে এই ঘটনা। ইতিমধ্যে কপৌ চৰাই, ঘনচিৰিকা, কণামুচুৰিৰ লগতে এন্দুৰকে আদি কৰি 200ৰো অধিক চৰাই চিৰিকটিৰ মৃত্যু ঘটাত চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ। আনহাতে কি কাৰণত এই চৰাই চিৰিকটিবিলাকৰ এনেদৰে মৃত্যু ঘটিছে জানিব পৰা হোৱা নাই। বালিপৰাৰ পৰা এনডি শৰ্মা ৰিপৰ্টাৰ লাইভ অসম। কি হৈছিল বুলি ক'বলৈ যাওঁতে আমি আজি 4 দিনৰ পৰা এই পথাৰলৈ যেতিয়া গৰু বান্ধিবলৈ আহোঁ বা ছাগলী পাত কাটিবলৈ আহোঁ, তেতিয়া দেখোঁ সদায় 10টা 15টা এনেধৰণে কপৌ আৰু অইন চৰাইও এনেকৈ মৰি পৰি থকা অৱস্থাত আমি দেখা পাইছোঁ। এতিয়া কি বিজুতিত মৰিছে সেইটো আমি জানিব নোৱাৰিলোঁ। গতিকে কিহৰ কাৰণে হৈছে, এনেকৈ যদি পশু নিধনে হৈ থাকে যে এইটো কেনেকুৱা কি ব্যৱস্থা কৰিলে সুৰক্ষিত হয়, সেই দিশটো অকণমান এটা লক্ষ্য যদি যিসকলে কৰে তেখেতসকলে অলপ লক্ষ্য কৰিলে ভাল হয় বুলি আমি এটা ধাৰণা কৰিছোঁ। কিমানমান মৰিছে আজিলৈকে? এতিয়ালৈকে এখেতৰ হিচাপতো সিদিনা গণিছে 55টা এনেকুৱা চৰাই একে ঠাইত থুপুৱাই থৈ আহিছে। 55টা। তাৰপৰা আমাৰ চকুতো যেনি তেনি আমি দেখিছোঁ, হিচাপ এটা কৰা নাই, তথাপি 20-25টা হয়তো আমিও দেখিছোঁ। কিমানমান হৈছে আজিলৈকে? মই গোটেই 200ৰ ওপৰে হৈ যাওঁ আজিলৈকে ন? আজিলৈকে। কিহৰ কাৰণে হৈছে গম পায়? কিহৰ কাৰণে নাজানো আৰু মই কি ধৰণে মই ছাগলী পাত কাটিব আহি দেখিছোঁ বা তাৰপিছত বোলে কোনোবা দেখক বুলি পেলাই মই গছৰ তলতে 55টা, তাৰপিছত আৰু 10টামান কিজন তাত থৈ পেলাই গুচি আহিল। ইয়াৰ লক্ষণ কি দেখিছে? লক্ষণ একো নাই, একো চিন মকাল নাই, কোনোবা মাৰা বা কিবা অন্য একো নাই, খালি পৰি থাকে। খালি পৰি থাকে অ'ত এটা ত'ত এটা। অকল কপতি চৰাই মৰিছে নে আৰু অইন চৰাই অইন চৰাই এই ঘৰ চিৰিকা আগৰ সেই অলপ আগবাঢ়িলে দেখা পোৱা যাব। এই গছৰ তলত এতিয়া কেইটামান মানে সৰু এই টুকুৰা চৰাই পৰি আছে। হয় নেকি? নিগনিও মৰিছে নেকি? অঁ, নিগনিও মৰিছে। এতিয়া এই বস্তুটো খাই পেলাই মৰিছে নে কি হয়? ডাঙৰ মৰিছে? ডাঙৰ মৰিছে। ৰিপৰ্টাৰ লাইভ।